পুখুৰী সদৃশ গাঁত খান্দি থৈছে সেইবিলাকত তেওঁলোকে বাউণ্ডাৰী ৱাল দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে ভৱিষ্যতে কোনো লোকৰ মৃত্যু নহয়। আৰু ২ নম্বৰ কথাটো আছিলে যে আপোনালোকে গম পাইছে যে বিহালীত বা আমাৰ এই বৰগাং অঞ্চলত একাংশ বহিৰাজ্যৰ পৰা আহি বহিৰ্জিলাৰ পৰা আহি তেওঁলোকে চৰকাৰী ভূমি বা চাহ বাগিচাৰ চিলিং অধিগ্ৰহণত থকা যিবিলাক ভূমি আছে সেই ভূমিবিলাক দখল কৰি তেওঁলোকে অট্টালিকা নিৰ্মাণ কৰিছে। অথচ বিহালী সমষ্টিৰ যিবিলাক খিলঞ্জীয়া লোক আছে তেওঁলোকে এক কথা ভূমিৰ কাৰণে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে। তেওঁলোকৰ কাৰণে মাটি নাই, গতিকে তেওঁলোকে কোনটো ভূমিৰ অধিকাৰ আইনৰ অধীনত তেওঁলোকে বহিৰাজ্য আৰু বহিৰ্জিলাৰ পৰা আহি চৰকাৰী ভূমি দখল কৰি কেনেকৈ ঘৰ বা অট্টালিকা নিৰ্মাণ কৰিছে তাৰ কাৰণে আমি অসম চৰকাৰ আৰু বিশ্বনাথ জিলাৰ প্ৰশাসনক আমি ইয়াৰ জমিন তদন্ত কৰিবৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। আৰু আমি দেখিছোঁ যে একাংশ বাগিচাৰ মালিকসকলে আমাৰ যিসকল শ্ৰমিক আছে যিবিলাকে যুগ যুগ ধৰি বাগিচাৰ কাষৰীয়া অঞ্চলসমূহত বসবাস কৰি আছে সেই ভূমিসমূহ তেওঁলোকে আমাৰ হয় বুলি অনবৰত আমাৰ আদিবাসী লোকসকলক অত্যাচাৰ কৰি থকা হৈছে। এই কথাবিলাক কেতিয়াও গ্ৰহণ কৰা নহ'ব, কাৰণ আমি জানো যে প্লেণ্টেশ্যন এক্ট মতে বাগিচাৰ যিখিনি চিলিং অধিগ্ৰহণত ভূমি থাকে সেই ভূমিবিলাক একমাত্ৰ অধিকাৰ থাকে সেই বাগিচাত কাম কৰা শ্ৰমিকসকলৰ। তো তেনে ক্ষেত্ৰত কেনেকৈ বেলেগ ঠাইৰ পৰা অহা একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে ইয়াত বেপাৰ কৰিবলৈ আহি কেনেকৈ তেওঁলোকে চৰকাৰী ভূমি দখল কৰি অট্টালিকা নিৰ্মাণ কৰিছে ইয়াৰ তদন্ত হ'ব লাগিব। আৰু ৩ নম্বৰ কথাটো হৈছে যেতিয়াই চৰকাৰী কাৰ্যালয় হওক বা কিবা অফিচেই হওক বা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণ কৰিবৰ কাৰণে যেতিয়া প্ৰশাসন ওলাই আহে তেতিয়া তেওঁলোকে সদায় আদিবাসী মানুহৰ দখলত থকা মাটিসমূহ তেওঁলোকে টাৰ্গেট কৰি লয় আৰু সেই ভূমিসমূহ উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু বহিৰাজ্যৰ পৰা অহা লোকসকলে বিঘাই বিঘাই চৰকাৰী মাটি দখল কৰি ৰাখিছে, তেওঁলোকৰ ভূমিবিলাক কিয় উচ্ছেদ হোৱা নাই? আমি এই প্ৰশ্নটো আমাৰ বিশ্বনাথ জিলাৰ উপায়ুক্ত মহোদয়ক আমি প্ৰশ্ন কৰিব খুজিছোঁ। লগতে আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে একমাত্ৰ কিয় আদিবাসী লোকসকলৰ ভূমিকে কিয় টাৰ্গেট কৰি লোৱা হয়? ইয়াৰ আমাক উত্তৰ লাগিব। গতিকে আমি আজিৰ বিভিন্ন সমস্যাৰ ওপৰত যাতে আমাৰ আদিবাসী লোকসকলৰ ভূমিবিলাক অন্য লোকসকলে যাতে কাঢ়ি ল'ব নোৱাৰে তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু বিনা স্বাৰ্থে আদিবাসী লোকসকলে বহি থকা ভূমিত তেওঁলোকক ভূমিৰ পট্টা প্ৰদান কৰিব লাগিব। আৰু ইটা ভাটাসমূহত আমি দেখিছোঁ তেওঁলোকে শিশু শ্ৰমিক নিয়োগ কৰি আহিছে। একাংশ চাহ বাগিচাৰ মালিকসকলেও শিশু শ্ৰমিক নিয়োগ কৰি আহিছে। ইয়াৰো তদন্ত হ'ব লাগিব যাতে শিশু শ্ৰমিক তেওঁলোকে নিয়োগ কৰিব নোৱাৰে তাৰ কাৰণে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু ৪ নম্বৰ কথাটো হৈছে যে বিভিন্ন সময়ত আমি দেখিছোঁ যে আমাৰ যিখিনি আদিবাসী অঞ্চলবিলাকত যিবিলাক চৰকাৰী স্কুল আছে সেই স্কুলবিলাকত শিক্ষকৰ যিটো থাকিব লাগে সংখ্যা থাকিব লাগে যথেষ্ট কম, আৰু যাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে, উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। গতিকে উপযুক্ত শিক্ষক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি জিলা শিক্ষা বিভাগক আমি দাবী জনাইছোঁ। আৰু এই সমস্যাবিলাককে লৈ আজি আচলতে আমাৰ এক নাগৰিক সভা আছিলে। গতিকে আমি চৰকাৰ আৰু জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে আমাৰ এই সমস্যাসমূহ সমাধান নকৰিলে আমি বিকল্প হিচাপে আমি গণতন্ত্ৰ আন্দোলনৰ
বাহিৰে আমাৰ হাতত বিকল্প ব্যৱস্থা নাথাকিব গতিকে এই কথাবিলাক আপোনালোকৰ জৰিয়তে আমি চৰকাৰ আৰু জিলা প্ৰশাসনক আমি অৱগত কৰিছোঁ যাতে অতি শীঘ্ৰে তেওঁলোকে আমাৰ এই যি সমস্যা আছে আমাৰ আদিবাসীসকলৰ যি মাটি বাৰী লুটপাট চলি আছে আমাক যিটো শিক্ষাৰ পৰা বঞ্চিত কৰিব খুজিছে আমাৰ ল'ৰা ছোৱালীখিনিক তেওঁলোকে যিবিলাক ইণ্ডাষ্ট্ৰীয়ে শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি আহিছে তেওঁলোকক চিনাক্ত কৰি শাস্তি প্ৰদান কৰিবৰ কাৰণে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে আমাৰ আদিবাসী সমাজৰ বিভিন্ন দল সংগঠনত থকা আজি বিষয়ববীয়াসকলক লৈ আজিৰ এই নাগৰিক সভাখন অনুষ্ঠিত কৰা হৈছিলে আৰু আমি এই সভাতে আমি শেষবাৰৰ বাবে আমি জিলা প্ৰশাসনক আমি সকীয়াই দিব খুজিছোঁ অতি শীঘ্ৰে আমাৰ মহেশ্বৰী গোৱালা আৰু মাৰিয়াম তপনৰ যিটো মৃত্যু হ'ল অকাল মৃত্যু হ'ল ইয়াৰ তদন্ত হ'ব লাগিব আৰু সেই ইটা ভাটাৰ মালিকসকলক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অন্যথা আমি এক সপ্তাহৰ ভিতৰত আমি গণতান্ত্ৰিকভাৱে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে আমাৰ আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সংগঠনক লৈ আমি ইটা ভাটাৰ বিৰুদ্ধে আমি এক সংগ্ৰাম গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ম আৰু তাৰ পৰা যদি কিবা অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হয় তাৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব বিশ্বনাথ জিলা প্ৰশাসনে আমি সকীয়াই দিছোঁ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285